আজি একচুৱেলি WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে 16 অক্টোবৰটো ৱৰ্ল্ড স্পাইন ডে হিচাপে তেখেতসকলে চেলিব্ৰেট কৰি আছে। কিন্তু আমাৰ চেৰাজেমত স্পাইনত থেৰাপি দিয়া হয় আৰু সেইটো কাৰণে আমি গোটেই অক্টোবৰ মাহটো স্পাইন মান্থ হিচাপে চেলিব্ৰেট কৰিছোঁ আৰু স্পাইনডাল আমাৰ বডিটোৰ মেইন অংগ হয়। গতিকে সেই কথাটো ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে এটা সজাগতা সমদল কৰা হৈছে আৰু এইটো হৈছে আমাৰ চেৰাজেম চেণ্টাৰ হয় আৰু এইটো কোৰিয়ান চেণ্টাৰ হয় আৰু ইয়াত আমি সম্পূৰ্ণ বিনামূলীয়াকৈ যিকোনো প্ৰব্লেমৰ কাৰণে ট্ৰিটমেণ্ট কৰি আহি আছোঁ আৰু 3 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে নৱেম্বৰৰ 3 তাৰিখে আৰু ইয়াতো স্পাইনতে ৰাজহাড়তে থেৰাপি দিয়া হয় আৰু স্পাইন ডে উপলক্ষে ৰাইজৰ মাজলৈ স্পাইনৰ সজাগতা কৰিবৰ কাৰণে আজি সমদলটো উলিওৱা হৈছে। আজি একচুৱেলি WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে 16 অক্টোবৰটো ৱৰ্ল্ড স্পাইন ডে হিচাপে তেখেতসকলে চেলিব্ৰেট কৰি আছে। কিন্তু আমাৰ চেৰাজেমত স্পাইনত থেৰাপি দিয়া হয় আৰু সেইটো কাৰণে আমি গোটেই অক্টোবৰ মাহটো স্পাইন মান্থ হিচাপে চেলিব্ৰেট কৰিছোঁ আৰু স্পাইনডাল আমাৰ বডিটোৰ মেইন অংগ হয়। গতিকে সেই কথাটো ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে এটা সজাগতা সমদল কৰা হৈছে আৰু এইটো হৈছে আমাৰ চেৰাজেম চেণ্টাৰ হয় আৰু এইটো কোৰিয়ান চেণ্টাৰ হয় আৰু ইয়াত আমি সম্পূৰ্ণ বিনামূলীয়াকৈ যিকোনো প্ৰব্লেমৰ কাৰণে ট্ৰিটমেণ্ট কৰি আহি আছোঁ আৰু 3 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে নৱেম্বৰৰ 3 তাৰিখে আৰু ইয়াতো স্পাইনতে ৰাজহাড়তে থেৰাপি দিয়া হয় আৰু স্পাইন ডে উপলক্ষে ৰাইজৰ মাজলৈ স্পাইনৰ সজাগতা কৰিবৰ কাৰণে আজি সমদলটো উলিওৱা হৈছে।